আজি ৰাতিপুৱা আমি খবৰত দেখা পালোঁ যে মহানগৰী মছজিদত মাংস লৈ ছ'চিয়েল মিডিয়াত বা বাতৰি আপোনালোকে পৰিৱেশন কৰিছে। এই মছজিদত মাংস থৈ অহা বা মিয়া বুলি তাক তাচ্ছিল্য কৰা এটা নিউজো তাত দেখা গৈছে। গতিকে এনেকুৱা কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। গৰু ব্যৱসায় একেবাৰে বন্ধ কৰি দিয়ক, আমাৰ ক'বলগীয়া নাই। মুছলমানসকলে নাখালেও হ'ব। আমি আহ্বান কৰিছোঁ যে আমি মুছলমান সমাজক আহ্বান কৰিছোঁ, আপোনালোকে মাংস খোৱা বন্ধ কৰক, গৰু ব্যৱসায় কৰা বন্ধ কৰক। দেখা যাওক কি হয়। আমি আইনৰ উৰ্ধত আমি আইনক সন্মান জনাওঁ। আইন যদি আচলতে খাবলৈ নিষেধ আছে, আমি নাখাওঁ, এইটো স্পষ্ট কথা। আমি মুছলমান সমাজক আহ্বান কৰিছোঁ। গতিকে এই উচ্ছেদ আচলতে বন্ধ কৰিব লাগে। আৰু আমি অসমৰ সকলো বুদ্ধিজীৱী, অসমব্যাপী ৰাইজক আহ্বান কৰিছোঁ, উচ্ছেদ অনতিপলমে বন্ধ কৰি বৈধ নাগৰিকসকলক শান্তিভাৱে থাকিবলৈ দিয়াৰ বাবে আমি অসমীয়া পৰিষদে অসম চৰকাৰক, অসম প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আজি ৰাতিপুৱা আমি খবৰত দেখা পালোঁ যে মহানগৰী মছজিদত মাংস লৈ ছ'চিয়েল মিডিয়াত বা বাতৰি আপোনালোকে পৰিৱেশন কৰিছে। এই মছজিদত মাংস থৈ অহা বা মিয়া বুলি তাক তাচ্ছিল্য কৰা এটা নিউজো তাত দেখা গৈছে। গতিকে এনেকুৱা কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। গৰু ব্যৱসায় একেবাৰে বন্ধ কৰি দিয়ক, আমাৰ ক'বলগীয়া নাই। মুছলমানসকলে নাখালেও হ'ব। আমি আহ্বান কৰিছোঁ যে আমি মুছলমান সমাজক আহ্বান কৰিছোঁ, আপোনালোকে মাংস খোৱা বন্ধ কৰক, গৰু ব্যৱসায় কৰা বন্ধ কৰক। দেখা যাওক কি হয়। আমি আইনৰ উৰ্ধত আমি আইনক সন্মান জনাওঁ। আইন যদি আচলতে খাবলৈ নিষেধ আছে, আমি নাখাওঁ, এইটো স্পষ্ট কথা। আমি মুছলমান সমাজক আহ্বান কৰিছোঁ। গতিকে এই উচ্ছেদ আচলতে বন্ধ কৰিব লাগে। আৰু আমি অসমৰ সকলো বুদ্ধিজীৱী, অসমব্যাপী ৰাইজক আহ্বান কৰিছোঁ, উচ্ছেদ অনতিপলমে বন্ধ কৰি বৈধ নাগৰিকসকলক শান্তিভাৱে থাকিবলৈ দিয়াৰ বাবে আমি অসমীয়া পৰিষদে অসম চৰকাৰক, অসম প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আজি ৰাতিপুৱা আমি খবৰত দেখা পালোঁ যে মহানগৰী মছজিদত মাংস লৈ ছ'চিয়েল মিডিয়াত বা বাতৰি আপোনালোকে পৰিৱেশন কৰিছে। এই মছজিদত মাংস থৈ অহা বা মিয়া বুলি তাক তাচ্ছিল্য কৰা এটা নিউজো তাত দেখা গৈছে। গতিকে এনেকুৱা কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰভাৱে গৰিহণা দিছোঁ। গৰু ব্যৱসায় একেবাৰে বন্ধ কৰি দিয়ক, আমাৰ ক'বলগীয়া নাই। মুছলমানসকলে নাখালেও হ'ব। আমি আহ্বান কৰিছোঁ যে আমি মুছলমান সমাজক আহ্বান কৰিছোঁ, আপোনালোকে মাংস খোৱা বন্ধ কৰক, গৰু ব্যৱসায় কৰা বন্ধ কৰক। দেখা যাওক কি হয়। আমি আইনৰ উৰ্ধত আমি আইনক সন্মান জনাওঁ। আইন যদি আচলতে খাবলৈ নিষেধ আছে, আমি নাখাওঁ, এইটো স্পষ্ট কথা। আমি মুছলমান সমাজক আহ্বান কৰিছোঁ। গতিকে এই উচ্ছেদ আচলতে বন্ধ কৰিব লাগে। আৰু আমি অসমৰ সকলো বুদ্ধিজীৱী, অসমব্যাপী ৰাইজক আহ্বান কৰিছোঁ, উচ্ছেদ অনতিপলমে বন্ধ কৰি বৈধ নাগৰিকসকলক শান্তিভাৱে থাকিবলৈ দিয়াৰ বাবে আমি অসমীয়া পৰিষদে অসম চৰকাৰক, অসম প্ৰশাসনক আমি আহ্বান জনাইছোঁ।